ও ঘোঁৰা ডংকাই যাই কংস আকাশী পথত শুনিলন্ত বাণীটো যাহন্তে ৰথত। নমস্কাৰ। ব্যস্ততাৰ মাজতো বিচাৰিছে এনে অলপ শান্তি। যান্ত্ৰিকতাৰ এই কোলাহলৰ মাজত নিজক কিছু সময়ৰ বাবে আধ্যাত্মিকতাৰ মাজত বিলীন কৰি দিব বিচাৰিছে নেকি? তেন্তে আজিৰ এই অনুষ্ঠান আপোনাৰ বাবে। এ ৰাম যাক লয়া যাৱ কংস শুনৰে অজ্ঞান। প্ৰতিভাৱান শিল্পী বিনীত বৰাৰ সেই অপূৰ্ব সুমধুৰ ভাগৱত পাঠ, যাৰ প্ৰতিটো শব্দই যেন আপোনাৰ মনৰ গভীৰতাক এক প্ৰশান্তিৰ প্ৰলেপ সানিব। কোৱা হয় ভাগৱতৰ অমিত বাণীয়ে কেৱল ধৰ্মীয় জ্ঞান নিদিয়ে, ই আমাৰ অশান্ত মনটোক শান্ত কৰে। বিনীত বৰাৰ স্বকীয় শৈলী আৰু কণ্ঠৰ মাদকতাই সকলোকে মোহিত কৰি আহিছে। তেওঁ কণ্ঠৰ উচ্চাৰিত হোৱা শ্লোক আৰু তাৰ ব্যাখ্যাৰ চোতাক লৈ যায় এক অন্য জগতলৈ। দিনটোৰ সকলো ভাগৰ আৰু মানসিক চাপ দূৰ কৰিবলৈ তেওঁ এই ভাগৱত পাঠ যেন মহৌষধ। বিনীত বৰাৰ ৰাপৰ এই সুমধুৰ ভাগৱত পাঠ শুনিলে আজিৰ নৃত্য আপোনাৰ সুখকৰ হ'ব। এয়া কেৱল এটা কথা নহয়, এয়া অনুভৱ কৰিছে হাজাৰ হাজাৰ শ্ৰোতাই। তেওঁ কণ্ঠই এই গাম্ভীৰ্য আৰু ভক্তিৰ বাবে আপোনাক এক গভীৰ টোপনি আৰু শান্তিময় ৰাতি উপহাৰ দিবলৈ সক্ষম। তাক বুজাবৰ কাৰণে বাটতে আকাশী বাণী শুনিলে। হেৰ' মূৰ্খ কংস, তই যে এই সা সম্পত্তিবিলাক তই মই আৰু মোৰ বুলি কৈ পেলাই প্ৰকাশ কৰি অহংকাৰ কৰিছ, তই নিজক এবাৰ সোধ। গতিকে পলম নকৰিব। আজি ৰাতিটোৰ শান্তিময় কৰিবলৈ আৰু মনটোক ভগৱানৰ চৰণত অৰ্পণ কৰিবলৈ শুনক এই ভাগৱত পাঠ। আমাৰ বিশ্বাস বিনীত বৰাৰ এই পাঠৰ শ্ৰৱণে আপোনাৰ মনত ইতিবাচক শক্তি সঞ্চাৰ কৰিব। ঘোঁৰা ডংকাই যাই কংস আকাশী পথত শুনিলন্ত বাণীটো যাহন্তে ৰথত। এ ৰাম যাক লয়া যাৱ কংস শুনৰে অজ্ঞান। যাহাৰ অষ্টম পুত্ৰে তুৰলৈবে প্ৰাণ। কি বুলি ক'লে? কংসৰ চিন্তাবিলাকক বুজিবৰ কাৰণে আজি ভাগৱতে আমাক দশমৰ আৰম্ভণিতে ক'লে যে যদি আপোনাৰ চিন্তাবিলাক যদি কংসমুখী হয়, আপুনি যদি ভাবে বস্তুবিলাক চব মই গোটাইছোঁ, মই কৰিছোঁ, মোৰ দ্বাৰা হৈছে, অহংকাৰে পৰিপূৰ্ণ হৈ থকা সম্পদ কেতিয়াও কৃষ্ণই গ্ৰহণ নকৰে। ইয়াক বুজাবৰ কাৰণেই, কাৰণ কংসই কৈছে মোৰ চিন্তা নাই, মোৰ ঢেৰ বস্তু আছে, গতিকে মই মোৰ একমাত্ৰ ভনীক কোনো অভাৱ দুখ দুৰ্দশাত নপৰাকে মই বিয়া দিম নিজে। এই মই আৰু মোৰ অহংকাৰেৰে লেতেৰা হৈ থকা সম্পদবিলাক যে কৃষ্ণই গ্ৰহণ নকৰে, তাক বুজাবৰ কাৰণে বাটতে আকাশী বাণী শুনিলে। হেৰ' মূৰ্খ কংস, তই যে এই সা সম্পত্তিবিলাক তই মই আৰু মোৰ বুলি কৈ পেলাই প্ৰকাশ কৰি অহংকাৰ কৰিছ, তই নিজক এবাৰ সোধ, তই তই নিজেই তই তোৰ হয় নে নহয়? গতিকে যিসকল অকিঞ্চন দুৰাচাৰী, যিসকল মহাপাপী, যিসকলে অহংকাৰত মত্ত হৈ থাকে, তেওঁলোকে আটাইতকৈ ভয় কৰে মৃত্যুলৈ।